জগতগুৰু জনাৰ অপূৰ্ব সৃষ্টি দিহানামৰ ধ্বনিৰে মুখৰিত ৰঙিয়া দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশন উপলক্ষে দিহানাম পৰিৱেশন কামৰূপ জিলা সমিতিৰ আতিথ্যত ৰঙিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ জিলা শাখাৰ নামঘৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অধিৱেশন উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে অধিৱেশনস্থলীত কামৰূপ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা ১.৫ শতাধিক দিহানাম দলৰ আয়তীয়ে অংশগ্ৰহণ কৰা দিহানামৰ কাৰ্যসূচী অন্যতম আকৰ্ষণীয় দিশ প্ৰশিক্ষক বাণী পাঠকৰ তত্বাৱধানত অনুষ্ঠিত দিহানামৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আই মাতৃৰ হৰিনাম বন্দনাৰে মুখৰিত কৰি তোলা পৰিলক্ষিত হয় আমি দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰঙিয়াবাসী ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানভাগি উদযাপন কৰিছিলোঁ আজি আমাৰ মূল সভাৰ পুৱা আমাৰ পতাকা উত্তোলন হৈছে সন্মানীয় সভাপতি ডক্টৰ প্ৰশান্ত খাউণ্ডদেৱে আমাৰ পতাকা উত্তোলন কৰিছে পতাকা উত্তোলনৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছিলে ইতিমধ্যে সমাপন হৈছে বন্তি প্ৰজ্বলনৰ পিছতেই আমাৰ ২০০০ নামতি একেলগে এভাগ নাম পৰিৱেশন কৰিছে তাৰ পিছতে আমাৰ এই মূল সভা আৰম্ভ হৈছে এই মূল সভালৈ আমাৰ যিসকল অতিথিক নিমন্ত্ৰণ কৰিছিলোঁ ইতিমধ্যে আমাৰ অতিথিসকল আহি পাইছে আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ এই মূল সভাত আমাৰ কেইজনমান বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাম যিসকল লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকাকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ আৰু এই সভাখন শুভ উদ্বোধন কৰিবৰ কাৰণে অসম সাংস্কৃতিক সঞ্চালকালয় সন্মানীয় শ্ৰীযুত সুদৰ্শন ঠাকুৰদেৱক আমি নিমন্ত্ৰণ কৰিছোঁ উপস্থিত হৈছে কি উদ্দেশ্য দিহানামক লৈ কি উদ্দেশ্য হয় আমাৰ দিহানামলৈ মুখ্য উদ্দেশ্য হৈছে আমাৰ সুপৰিমাৰ্জিত এখন নিয়মাৱলী আৰু এখন সংবিধান প্ৰণয়ন কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ যি দিহানামৰ অনুৰাগী আছে এই অনুৰাগীসকলক আমাৰ একত্ৰিত কৰিবৰ কাৰণে এইটো মুখ্য উদ্দেশ্য আৰু ইতিমধ্যে আপোনালোকে শুনি ভাল পাব যে আমাৰ এই দিহানাম সংৰক্ষণ মঞ্চই এই একত্ৰিত কৰিবৰ কাৰণে আৰু এই সুপৰিমাৰ্জিত সুপৰিকল্পিতভাৱে আমাৰ যিখন নিয়মাৱলী সংবিধান প্ৰস্তুত কৰা হৈছে ইতিমধ্যে আমাৰ জিলাসমূহলৈকো দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে আমি এই সুসংহত আৰু সুপৰিমাৰ্জিত আৰু সুপৰিকল্পিতভাৱে আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে সমগ্ৰ অসমৰ দিহানাম অনুৰাগীসকলক একত্ৰিত কৰি এই দিহানাম ভাগ এটা নিৰ্দিষ্ট ৰূপত ৰাখিবৰ কাৰণে আমি এই ব্যৱস্থাটো কৰা হৈছে ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম